নমস্কাৰ আজি 25 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো ৩০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন ২০০৫ৰ পৰা ৩০০০লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় মাহৰ প্ৰথম দিনাই বৃহৎ ঘোষণা আগন্তুক বৰ্ষত পুনৰ ১০ লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী গাঁৱে গাঁৱে যোগ্য হিতাধিকাৰীক বিচাৰি আৰম্ভ হ'ব অভিযান যোগ্য হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন পাইছেনে নাই তাৰ বাবে চলিব অভিযান যিসকল লোকে এতিয়ালৈকে এই আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে শীঘ্ৰেই কৰিব পাৰিব আবেদন ৰাজ্যত নাথাকিব কোনো দৰিদ্ৰ পৰিয়াল ২০০৫ৰ পৰা ৩০০০লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় মাহৰ প্ৰথম দিনাই বৃহৎ ঘোষণা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপুনি গছপুলি ৰুইছিল নে যদি ৰুইছিলে ১ এপ্ৰিলত লাখ লাখ মহিলাই পাব চৰকাৰী ধন ১ এপ্ৰিলত লাভ কৰিব লাখপতি বাইদেউৰ ধন প্ৰথম কিস্তিৰ ১০,০০০কৈ টকা ১ এপ্ৰিলত লাভ কৰিব ৪০ লাখ মহিলাই ১ এপ্ৰিলত ঘোষণা কৰা হ'ব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা যদিহে ১০,০০০ টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব ২৫,০০০কৈ টকা বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া প্ৰথম কিস্তিৰ ১০,০০০ টকা পৰৱৰ্তী কিস্তিত ২৫,০০০কৈ টকা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে চলিব মহা অভিযান কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে কৰক জিঅ' টেগিং লাভ কৰিব পকী ঘৰ ৰাজ্যৰ PMAY ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল নতুন ডাঙৰ খবৰ এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়াল লাভ কৰিব চৰকাৰী পকী ঘৰ ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং আনহাতে নিজাববীয়াকৈও কৰিব পাৰিব এই জিঅ' টেগিঙৰ কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেগিঙৰ কাম ১ এপ্ৰিলত পুনৰ ৩,৮০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ ৭০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু লখিমপুৰ ধুমুহা শিলাবৃষ্টি বিজুলী ঢেৰেকনিৰ বাবে হাহাকাৰ শোণিতপুৰ কাৰ্বি আংলং ডিমা হাছাও গোলাঘাটত অৰেঞ্জ এলাৰ্ট ওদালগুৰি চিৰাং কোকৰাঝাৰ য়েল্লো এলাৰ্ট বিশ্বনাথ নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং ধুমুহা শিলাবৃষ্টি বিজুলী ঢেৰেকনিৰ বাবে হাহাকাৰ উভালি পৰিছে প্ৰকাণ্ড গছ ব্যাহত বিদ্যুৎ যোগান প্ৰচণ্ড ধুমুহা শিল বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতি প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ বেগত আহিব ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি যিকোনো সমস্যা হ'লেই ডাইৰেক্ট কানেক্ট হওক মুখ্যমন্ত্ৰীৰ সৈতে লগেই হ'ব একশ্যন যিকোনো দুৰ্নীতিৰ গোচৰ এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক কোনো সমস্যাৰ সমাধান বিচাৰিও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব পাৰিব লগেই হ'ব একশ্যন প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিয়ক মুখ্যমন্ত্ৰীক এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰী ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীসকলে ট্ৰিপল বোনাছ পাব দৰমহা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ আপডেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি আছে কিয়নো এই মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে তিনিটা ধামাকা থাকিব
সপ্তম দৰমহা আয়োগ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি হ'বলৈ গৈ আছে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 5ৰ পৰা 6% DA বৃদ্ধি হ'বলৈ গৈ আছে।